হয় দাদা, কি হৈছে ঘটনাটো? আজি আমাৰ ১৭৪৫ নম্বৰ চৌধুমাৰী সূৰ্যনাৰায়ণ এল পি স্কুলৰ ৰান্ধনী ঘৰত চুৰি কাৰ্য সম্পন্ন হৈছে। কোনোবা দুষ্কৃতিকাৰীয়ে ৰাতিৰ ভাগত আমাৰ ৰান্ধনী ঘৰৰ দুৱাৰ ভাঙি আসবাবপত্ৰ, গাখীৰ, চাউল, দাইল, তেল, শাক চব্জি যিখিনি আছিল ছাত্ৰ ছাত্ৰী ৰন্ধাৰ কাৰণে মজুত ৰাখিছিলোঁ, গোটেইখিনি চুৰি কৰি কি হেৰাইছে? আসবাবপত্ৰৰ ভিতৰত কেৰাহী এটা গৈছে, ডাঙৰ দুটা ডেক গৈছে, বাল্টি 4টা গৈছে আৰু বাকী সৰু সুৰা হেতা চেতাবিলাক ৰাখি থৈ গৈছে। ডাউল চালিতো সকলোবিলাকে লৈ গৈছে। ডাউল চালি পাকঘৰত যিখিনি আছিল, গোডাউনত যিখিনি আছিল সেইখিনি আছে, বাকী পাকঘৰত যিখিনি ঝাৰি মেলি ৰেডি কৰি ৰখা আছিল সেইখিনি লৈ গৈছে। কেতিয়া চুৰি কৰিছে? কালি ৰাতিপুৱা? আজি যোৱা ৰাতি এজাহাৰ দিছে ন? এজাহাৰ দিলোঁ, পুলিচৰ তৰফৰ পৰা মানুহ আহিল, তদন্ত কৰি গুচি গ'ল।